আৰু ইফালে যায় তামুলীচিগা। এই তামুলীচিগাতে জুবিনদাৰ অৰিজিনেল ঘৰ, জুবিনদাৰ দেউতাক তামুলীচিগা ঘৰতে ডাঙৰ হৈছিল। তামুলীচিগা ঘৰখন হ'ল একদম জুবিনদাৰ নিজৰ মানে ভেটি মাটি আৰু এইপিনে আমাৰ পদ্মনীক চফা কৰি থকা হৈছে এতিয়া। লিজেণ্ড নেভাৰ ডাইজ, কিংবদন্তি কেতিয়াও নমৰে। যাত্ৰাটো যিহেতু জুবিন গাৰ্গ মেমৰিয়েল ৱাক উইথ এলিফেণ্ট ৰেলী, গতিকে জুবিনদাৰ স্মৃতি থকা জেগা এইবিলাক। আজি তামুলীচিগা তাত জুবিনদাৰ অৰিজিনেল ঘৰ, মানে নিজৰ ঘৰ বুলি ক'লে সেইখনহে। সেইটো জেগাত ৰাতিটো কেম্প কৰিলোঁ। যিটো আমি জাৰ্ণি কৰি আছোঁ সেইটো এবাৰ এইটো ৰাস্তাত কৰিছোঁ, কাৰণ এই ৰাস্তাটোত এই এৰিয়াটোত জুবিনদাৰ বহুত স্মৃতি আছে। তো ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ অহা যোৱা চলিছিল, ডিব্ৰুগড়ত প্ৰেক্টিচ চলিছিল। জুবিনদাৰে গোটেই স্মৃতি চাৰিওফালে, গোটেই যোৰহাটতে জুবিনদাৰ ষ্ট্ৰাগল কৰি যোৰহাটৰ পৰাই প্ৰথম এলবাম বনাইছিল, সকলোৱে জানে। সেইটো কাৰণে এইবাৰ যোৰহাটেৰে আহিছোঁ। এনেকৈ মানুহ থাকিব পাৰে নেকি বে? তেওঁৰ মুখখন মই নেদেখুৱাব বাৰু, এনেকৈ এজন মানুহ থাকে ইয়াত। গুড মৰ্ণিং। কালি আমাৰ কেম্প এইটো আছিলে, আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে এইটো। আজি এইবিলাক বাচন চাচন ধুব আছেই। চ' ইয়াতে আছিলোঁ, কিন্তু এতিয়া কি হৈছে, ইয়াত বজাৰ বহিব। এইবিলাক গাড়ী দেখিছেনে, বজাৰৰ দোকানবিলাক আহিয়ে আছে। এইবিলাক এই এৰিয়াটোত আজি দেওবাৰ, মানে আজি বজাৰ বহিব। সেইকাৰণে আমি ৰাতিপুৱা এতিয়া 6:30 বজাতে উঠিছোঁ। আমাৰ ভালেই হৈছে, আমি সোনকালে উঠিলে সোনকালে ওলাই যাব পাৰোঁ। এই ওচৰৰ মানুহ এঘৰে আকৌ আমাক এয়া চাহ দিছে। এয়া কালি যোৰহাটৰ পৰা দিলে, এয়া ৰাস্তাত খাবৰ কাৰণে এনাৰ্জি ড্ৰিংক আৰু কিবা কিবি নাৰিকলৰ লাৰু আছে। এইটো দীপাংকৰ আৰু মনীষা বাই দিছে। ইমান গিলাচ কিয় কিনে তহঁতে? মই সেইটো বুজি নাপাওঁ। ইমান গিলাচৰ কি কাম? চাহ গিলাচে বহুত কাম কৰে দেই, মই তোক বুজাই দিছোঁ, চাই লওঁ। নাই নাই, এতিয়া নুবুজো দেই, মই মুখখন ধুই লওঁ। ওলালোঁ, ড্ৰেছ চেঞ্জ কৰা হ'ল আৰু এতিয়া বেডিং কৰিব লাগে। এতিয়া ইহঁতে কৰক, মই ব্ৰেকফাষ্ট কৰোঁ। সিহঁতে ব্ৰেকফাষ্ট কৰিলেই। ব্ৰেকফাষ্ট এইটো কালি লৈ আহিছিলে যোৰহাটৰ পৰা, তিয়কৰ পৰা, এয়া হেৰিহঁতে, দীপাংকৰহঁতে। এই ঘৰত বনোৱা নাৰিকলৰ লাৰু বোলে, তাৰপিছত কেক আছে, আৰু এইকেইটা হ'ল এনাৰ্জি ড্ৰিংক ৰাস্তাত খাবৰ কাৰণে। এইটো কি ৰাইনো দেখোন, ৰেইজ ইউৰ হৰ্ণ বুলি কৈছে। ইনগ্ৰিডিয়েণ্টছ কেফিন চেফিন আছে নি চাই লৈ গ'লে। কেফিন আছে 30 মিলিগ্ৰাম খোৱা মালত, কেফিন থাকেই ষ্টিল। এইটো বাৰু দিনত আমাৰ ভাগৰ লাগিলে খাই দিম। কেক চেক এইবিলাক হৈ থাকিব পিছত, কিন্তু এইটোৰ ভিতৰত নিশ্চয় কিবা মিঠাই চিঠাই আছে, এইটো খাই দিওঁ। চবৰ কাৰণে আছে 4টা মানুহ 4টা কাৰণে লৈ আহিছে। ফাইন, ধুনীয়া। আৰু কালি লগ কৰিবলৈ অহা ল'ৰাজন এজন, আমাক কুকুৰাটো আনি খোৱা। কালি আন্ধাৰত ভালকে জিলিকা নাছিলে, এতিয়া ভালকে জিলিকা দিছোঁ। ঢেকীয়া জলি লোৱা কুকুৰাটো প্ৰথম ড্ৰাই ফ্ৰাই বনালি, মই আকৌ কালি আকৌ আধাৰ পৰা গ্ৰেভি বনাব লগা আছে। কমপ্লিট নমাই দিলোঁ, তাৰ পিছত তেও বেয়া লাগিলে। ড্ৰাই ফ্ৰাই খাই একো মাংসৰ ড্ৰাই ফ্ৰাই বনাবা, হাঁহৰ অলপমান এপিচ দুপিচ খাব পাৰি। কালাৰটো বেলেগ কিবা ৰম ৰম লাগিছে, হল মং টাইপ। কালি আছিলে কাতি বিহু আৰু পাইছোঁ নাৰিকলৰ লাৰু, এইটোহে মেইন বস্তু। লাগি ধৰি মই থাকিবি। আৰু এইপিনে আমাৰ পদ্মনীক চফা কৰি থকা হৈছে। এতিয়া যাম আৰু আমি, হয় নাই? যাম, তেতিয়াৰ পৰা ওলালে ৰখি আছো। এই কামত বিৰাট শ্ল', জল্দি চাফ কৰ। খেল থাকিব এতিয়া ৰ। বহি থ। লিজেণ্ড নেভাৰ ডাইজ, কিংবদন্তি কেতিয়াও নমৰে। যোৱা ৰাতিটো আছিলোঁ ইয়াতে জাজিত, আমগুৰি ৰাস্তাত অলপমান আহি, আৰু কৈছোঁ এই যাত্ৰাটো যিহেতু জুবিন গাৰ্গ মেমৰিয়েল ৱাক উইথ এলিফেণ্ট ৰেলী, গতিকে জুবিনদাৰ স্মৃতি থকা জেগা এইবিলাক। কাৰণ আজি তামুলীচিগাটো সেইফালে বাৰু ৰাস্তাৰ, তাত জুবিনদাৰ অৰিজিনেল ঘৰ, মানে নিজৰ ঘৰ বুলি ক'লে সেইখনহে। জুবিনদাৰ দেউতাক তাত ডাঙৰ হৈছে। সেইটো জেগাত ৰাতিটো কেম্প কৰিলোঁ যেনেকৈ ভাবিছিলোঁ, আৰু এতিয়া ওলাই যাওঁ। আৰু তাতে আজি জুবিনদা ঢুকুৱা এমাহ হৈছে, আজি 19 তাৰিখ। ভিডিঅ'বিলাক আপোনালোকৰ কোন তাৰিখে পাইছে নাজানো, কাৰণ ৰাস্তাত এডিট কৰি দিব দিগদাৰ হৈছে। তো আজি মাহিলী অনুষ্ঠান তাতে আদ্য শ্ৰাদ্ধ পাতিছে, গতিকে আমি এতিয়া ওলাইছোঁ আমগুৰি ৰাস্তাৰ পৰা আহি। আগতে জাজিত ওলাম, নতুনকৈ যে ফ্লাইঅভাৰখন বনাইছে, ওলাই আকৌ আমি যোৰহাটৰ পিনে যাম। মানে কিছুমান কথা আচৰিত লাগে, জুবিন গাৰ্গো মৰে নেকি, নে মৰিব পাৰে নেকি? নোৱাৰে বাৰু, সেইটো অসম্ভৱ। আমি জীয়াই ৰাখিব লাগিব, বা এনেই চবেই ৰাখিব, আপুনিও ৰাখিব, ময়ো ৰাখিম, অট'মেটিকেলি ৰাখিম। সেইটো কোনেও আমাক হেঁচা দিব নালাগে সেইটো কৰিবৰ কাৰণে ন। এবাৰ জয় জুবিন দা দি দে। ঠিক আছে বাৰু, কথাবিলাক ইমান এটা এনাৰ্জিত ক'ব পৰা নাই, মনটো কিবা এটা ভাল লাগি থকা নাই।
এতিয়া জুবিনদাৰ মাহিলী অনুষ্ঠান অলপ শুনিবলৈ হেৰি লাগেতো, সেইকাৰণে বেয়া লাগিছে অলপ। আহিছোঁ এতিয়া ওলাই আৰু দেখুৱাইছোৱে চোলাটো, আজিৰ চোলা এইটো, মানে সদায় মই এটা বেলেগ বেলেগ চোলা পিন্ধি আছোঁ। তো আজিৰটো এইটো লিজেণ্ড নেভাৰ ডাইজ, পিছফালেও আছে তেনেকুৱা অলপ বেলেগ ষ্টাইলত। ওলামেই আগত জাজিত, এয়া আমি ইফালৰ পৰা গৈ আছোঁ, গৈ জাজিৰ নতুন ফ্লাইঅভাৰখন এইখন, আমি এনেকৈ গৈ থাকিম। এই যে দেখিছে বৰ্ডখনত যোৰহাট, ধুদৰালি আৰু ইফালে যায় তামুলীচিগা। এই তামুলীচিগাতে জুবিনদাৰ অৰিজিনেল ঘৰ, জুবিনদাৰ দেউতাক তামুলীচিগা ঘৰতে ডাঙৰ হৈছিল। তো জুবিনদাৰ ৰুটটো তাতেই আছে, মানে যেনেকৈ আপোনাৰ ঘৰ ক'ৰবাত, মোৰ ঘৰ ক'ৰবাত, য'ত মানে জুবিনদাৰ একচুৱেল ঘৰ। যোৰহাটত বঙালপুখুৰীত আছিলে, সেইটো বেলেগ এটা হিচাপ, কিন্তু মানে তামুলীচিগা ঘৰখন হ'ল একদম জুবিনদাৰ নিজৰ মানে ভেটি মাটি আৰু। তো সেইখিনি জেগাত আমি এতিয়া খোজকাঢ়ি আহি আছোঁ হাতী লৈ। অঁ বাই বাই, লগ পাই আছোঁ। হয় নেকি? ঠিক আছে ন? কি পঢ়ি আছা তুমি? কি পঢ়ি আছা? কি পঢ়ি আছা? ক্লাছ 2। দিয়া ভালকে পঢ়িবা, ভালকে পঢ়িবা দেই। ঠিক আছে, ঠিক আছে দিয়া। সেইকাৰণে এইবাৰ হাতীৰ জাৰ্ণিটো জুবিন গাৰ্গ মেমৰিয়েল ৱাক উইথ এলিফেণ্ট যিটো আমি জাৰ্ণি কৰি আছোঁ, সেইটো এবাৰ এইটো ৰাস্তাত কৰিছোঁ। কাৰণ এই ৰাস্তাটোত, এই এৰিয়াটোত জুবিনদাৰ বহুত স্মৃতি আছে। তো ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ অহা যোৱা চলিছিল, ডিব্ৰুগড়ত প্ৰেক্টিচ চলিছিল। তামুলীচিগাত তেওঁৰ ঘৰ, অৰিজিনেল পিতৃ ভেটি, মানে তেওঁৰ ভেটি মাটিটো তামুলীচিগাত আছে। আৰু এতিয়া যিহেতু আমি জাজিৰ দলংখন পাৰ হোৱাৰ পৰা ইয়াতে সোমাইছোঁ, যোৰহাট ডিষ্ট্ৰিক্ট সোমাইছোঁ। আৰু যোৰহাটখনটো জুবিনদাৰ বুলি ক'লেও ভুল নহয়। এই যোৰহাট ডিষ্ট্ৰিক্টখন মানে গোটেই জুবিনময় আৰু জুবিনদাৰে গোটেই স্মৃতি চাৰিওফালে, গোটেই যোৰহাটতে জুবিনদাৰ ষ্ট্ৰাগল কৰি যোৰহাটৰ পৰাই প্ৰথম এলবাম বনাইছিল, সকলোৱে জানে। সেইটো কাৰণে এইবাৰ যোৰহাটেৰে আহিছোঁ খোজকাঢ়ি। আৰু ইয়াত আকৌ সেই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলি শব্দটো দেখিব অলপ দুখ লাগে। এইফালে যদি চাই, এই তাত দি থৈছে, আকৌ এইফালে যদি চাই মন যায় ৰেষ্টুৰেণ্ট, আকৌ এইখন মানে গোটেই জুবিনময় পৰিৱেশ। সেইকাৰণে কৈছোঁ লিজেণ্ড নেভাৰ ডাই, জুবিনদাৰ নমৰা, জুবিনদাৰ এই মন যায় ৰেষ্টুৰেণ্ট হৈ থাকিব, এইফালে কাৰোবাৰ কিবা বেলেগ হৈ থাকিব, চবতে জুবিনদা থাকিব, হয় নাই? জয় জুবিনদা, জয় জুবিনদা। এতিয়া আমাৰ ইয়াত ব্ৰেকফাষ্ট হ'ব, ইয়াত যদি কিবা পাওঁ, একো খোৱাই নাই। বহুত খাইছোঁ, ৰাতিটো খাই আছোঁ, আমি একো খোৱা নাই। আমাৰ এতিয়া ব্ৰেকফাষ্ট আহিলে, আজি ৰুটি আলু ফ্ৰাই। থেংক ইউ, ৰুটিটো খাই দিওঁ। মানুহ খাচ নাই বনা, কালি চব্জিটো অলপ ভালে আছিল। ব্ৰেকফাষ্ট কৰি পুনৰ ওলাই আহিছোঁ, ইমান ভাল নালাগিলে বাৰু, চব্জিখনো দেখোন ঠাণ্ডা, ৰুটিও ইমান ভাল লগা নাই। ৰুটি একদম চিম্পুল বনাব লাগে, ভালেই হয় দেখোন। কিবাকৈ খালোঁ আৰু এৰিলোৱে আধা। আজিও আকৌ দিনভৰ এই ৰ'দটো মুখত লৈ লৈ গৈ থাকিব লাগিব এতিয়া। মই আছোঁ বৰ্তমান তিয়কৰ ওচৰৰ জগদুৱাৰ তিনিআলিত, মানে হাঁচৰা পাৰ হৈ আৰু জাজিৰ ফালৰ পৰা আহিলে। আমি হাতীলৈয়ে আহি আছিলোঁ, মই ইয়াত ৰৈ দিছিলোঁ, কাৰণ ইয়াত চিনাকি দাদাসকল আছে,
মোৰ দেউতা ইয়াতে 26 বছৰ থাকি গ'ল। তো সেইকাৰণে ইয়াতে ধুনীয়া ৰুমটো আছিলে, তাতে গৈ ধুনীয়াকৈ গা চা ধুলোঁ, ভাত খালোঁ, ভাত খাই পেলাই এতিয়া অলপমান ৰেষ্টটো ল'লোঁ 1 ঘণ্টামান, মানে 2 ঘণ্টামানে হ'ল। হাতী গৈ টিয়ক পাৰ হৈ গ'ল, এতিয়া আকৌ হাতীক লগ কৰিম, গৈ আছোঁ। ই কালি আহিছিল নহয়, এতিয়ালৈ আমাক এৰাই নাই, কালিৰ পৰা আমাৰ লগতে আছে। এতিয়া মটৰচাইকেলখনতে এইখিনি যাম, এতিয়া ব'লা। আমি টিয়ক টাউনটো পাৰ হ'লোঁ জাষ্ট, আমি হাতীৰ ওচৰলৈ গৈ আছোঁ। ইয়াত ইহঁতেও কৈছে আগে পিছে বোলে দেখাই, মোৰ খালি চকুত পৰা নাছিলে। ইয়াত মাইকী মানুহ এজনী থাকে, মানে 4 লেনৰ মাজতে ডিভাইডাৰৰ ওপৰতে সৰুকৈ ঘৰ এটা বনাই লৈ। ইয়াত একো দল সংগঠন নাই নেকি, মই গম পোৱা নাই। এইটো কিবা এটা ব্যৱস্থা কৰি তেওঁক এটা সঠিক স্থানলৈ যাতে ট্ৰেন্সফাৰ কৰিব পাৰে, সেইটো কৰিলে ভাল আছিল। এনেকৈ মানুহ থাকিব পাৰে নেকি বে? তেওঁৰ মুখখন মই নেদেখুৱাব বাৰু, এনেকৈ এজন মানুহ থাকে ইয়াত, সদায় থাকে নেকি? গৰম উঠা নাই ইমান ৰ'দত, কি প্ৰখৰ ৰ'দ, ছাল এখনো নাই। এনেকৈ ৰ'দত ডিভাইডাৰৰ মাজত এজনী মানুহ থাকে। সেইটো বাৰু মই হাতীৰ ওচৰলৈ গৈ লওঁ, তাৰপিছত মই পিছত কৈ আছোঁ। এতিয়া ৰ'দত ৰৈ নাথাকোঁ। এই প্ৰখৰ ৰ'দত এনেকৈ এজনী মানুহ আছে 2 পথৰ মাজত। চকুত লাগিলে দেই, মই চকুত পোৱা নাছিলে, কিন্তু মই সদায় ৰাতি যাওঁ নহয়। পাই গ'লো আমাৰ হাতী। বা এই প্ৰখৰ ৰ'দত আহি আছে দেই, ক'ৰবাত ৰ'ব লাগিব। ঐ আহি আছ পানী মাৰি মাৰি গাত, আচৰিত ৰ'দ দেই। আনিলি আহি আকৌ মই হাতী লগ পাই গ'লোঁ। জগদুৱাৰ ৰৈ পেলাই কৈছোঁ আপোনালোকক, তাতে গা চা ধুলোঁ, ধুই আকৌ এতিয়া আহি গ'লোঁ। এইখিনি এতিয়া কাগজ আনি পোৱা নাই, টিয়ক পাৰ হৈ আহিছোঁহে। ৰখি ৰখিয়ে আহিব লাগিব। এতিয়া এইখিনি ৰখাই নিদিয়া কিয়? এইখিনি ধুনীয়া চাহ জেগা। ঐ ইয়াত নহয় দিয়া, বৰ ধুনীয়া জেগা। আজি ৰাতিও থাকি দিব পাৰি দেখোন এইখিনিত। চাচোন, হাতী বান্ধিবলৈ গছো আছে, এই জেগাখিনি ধুনীয়া। খাই ঘাঁহ চাহ খাই লওক। হাইৱে চাইডতে এইখিনি বৰ ধুনীয়া জেগা। হঠাৎ দেখিলোঁ, আপোনালোকে গমেই পালে। এইখিনি জেগাত অলপমান ৰেষ্ট লৈ দিয়া যাব। এইখিনি চাহ আছে, এইখিনি কেম্প কৰিব ভাল হ'ল। আমি কেম্প বনাবই নালাগে বে, ঘৰো আছে। ঘৰো আছিলে, কিন্তু কেবুলডাল থাকিহে দিগদাৰ হ'ব। কেবুলডাল থাকিলে হাতী ইয়াতে বান্ধিব পাৰিলোঁ। জেগাটো ধুনীয়া, কিন্তু ঠাণ্ডা জেগা। এইখিনি জেগাত অলপমান ৰেষ্ট লৈ লোৱা যাব। গোটেই হাইৱে চাকচোন কি প্ৰখৰ ৰ'দ। আৰু এইখিনিতে মই আপোনাক আৰু এটা কথা কওঁ, আহোঁতে আমি আইতা এগৰাকী ইয়ে দেখুৱাই দিলে মোক হঠাৎ, নয়ন আছে, নয়নে দেখুৱাই দিলে হঠাৎ টিয়ক পাৰ হৈ আহি। অঁ, আৰু চকুতে পোৱা নাই নেকি ইমান দিনে? মই সেইদিনাখন বহুত দিনৰ পৰা আছে, মই আজি দেখিলোঁ। আৰু আমি ৰাতি যাওঁ, ইমান মন নকৰোঁ। এটা নেশ্যনেল হাইৱেৰ মাজত কিমান ৰিস্কতে হৈ পৰিছে। ওপৰত চালো নাই, তেনেকৈ থাকে। এই গৰমত ত্ৰিপালখনৰ মাজত, এনেকুৱা ৰ'দত ত্ৰিপাল দিলেও গৰম হৈ যাব। এতিয়া মানে আমিও এতিয়া ৰাস্তাত ঘূৰি থকা মানুহ, আমিতো লৈ আহি ক'ত ৰাখিম, এনেকুৱা হৈ যায়। তো ইয়াত দল সংগঠন যদি আছে, আপোনালোকে তেওঁক কিবাকৈ পাৰে যদি কিবা বৃদ্ধাশ্ৰম এখনলৈ হ'লেও নিব পাৰে। আৰু ওচৰে পাঁজৰে ইমানখিনি মানুহ আছে, কাৰোবাৰ বাৰান্দাত হ'লেওতো থাকিবলৈ জেগা অলপ কৰি দিয়ক। তেওঁ ঘৰ এটা বনাই দিওঁ বুলি, বাঁহৰ ঘৰ এটা বনাই দিবলৈও বা কাৰ মাটিত বনাই দিবা, এতিয়া তেনেকুৱা কথা কিছুমান আহি যায়। গতিকে বৃদ্ধাশ্ৰমতো থ'ব পাৰে। মই শুনামতে সেইদিনা সুধিছিলোঁ, মানুহজনী ভাগৰ ল'ৰা ছোৱালী চবেই আছে। চবেই আছে, মই সুধিছোঁ সেইদিনা, ভালকৈ সুধিছোঁ। ইয়াতে লোকেল কোনোবাই যদি চাই আছে টিয়কৰ ওচৰে পাঁজৰে, আপোনালোকে যদি জানে বা অলপমান ইনিচিয়েটিভ লৈ পেলাই যদি পাৰে, তেওঁক কিবা এখন বৃদ্ধাশ্ৰমত হ'লেও হেৰি কৰি দিয়ক, ট্ৰেন্সফাৰ কৰি দিয়ক। ইয়াৰ পৰা হাইৱেৰ মাজত তেওঁ বাৰু কিবা মূৰ ঘূৰাই পৰিয়ে গ'লে এই ৰ'দত, গাড়ীৰ আগত পৰি যাব দেখোন ডাইৰেক্টলি। বিজি এনেকুৱা মই মানুহৰ জীৱন মানুহৰ। গতিকে আপোনালোকলৈ সেইটো আহ্বান থাকিল। বাকী আমি অলপমান ৰেষ্ট লওঁ ইয়াতে, লগ পাম আকৌ। আমাৰ জাৰ্ণি আকৌ ৰিজিউম হ'ব। আজি ক'ত পাৰোঁ, ইয়াতে ভাল আছিলে, কিন্তু আকৌ এতিয়া ইমান জল্দিও কেম্প কৰি দিব নোৱাৰি নহয়। দুপৰীয়া 1 মানহে বাজিছে। লগ পাম বাৰু অলপ পিছত। ঐ ধূলি মাৰিছে।